চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি বেদখল কৰা সন্দৰ্ভত বিধানসভাত দাখিল সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ উদ্বেগজনক তথ্য। অসম নাগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ প্ৰায় ৩৬,২৯৪.07 হেক্টৰ মাটি নাগালেণ্ডৰ অধীনত আছে। ইয়াৰে সৰুপথাৰ সমজিলাৰ অসম নাগালেণ্ডৰ সীমান্তৰ অধিকাংশ ভূমি ABC ৩টা ছেক্টৰৰ ইতিমধ্যে A ছেক্টৰৰ অধিকাংশ ভূমি নগাই দখল কৰিছে। শেহতীয়াকৈ A আৰু B ছেক্টৰত নগাই দখলৰ চেষ্টা অব্যাহত ৰাখিছে। ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইয়াৰ পিছতে সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই সদনত দাখিল কৰা তথ্যৰ ওপৰত সৰুপথাৰত ছাত্ৰ সন্থা চাওতাল ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া। আসলে খুব দুখজনক কথা তেখেতে সদনৰ পবিত্ৰ সদনৰ মজিয়াত তেখেতে তথ্য দাঙি ধৰিছে যে গোলাঘাট জিলাৰে তেখেতে ৩৬,০০০ৰো অধিক হেক্টৰ ভূমি নাগালেণ্ড চৰকাৰে অধিগ্ৰহণ কৰিছে। আসলে তথ্যটো দিওঁতে তেখেতে মুখ্যমন্ত্ৰীগৰাকীয়ে যি সদম্বে ঘোষণা কৰিছে সৌসিদিনা আমাৰ অসম নাগালেণ্ড সীমান্ত উৰিয়াম ঘাটলৈ আহি তেখেতে আম কঁঠাল খাই আচলতে সেই তথ্যসমূহে লৈ গ'ল নেকি আমাৰ তেনেকুৱা প্ৰশ্নবোধক আহিছে। আচলতে এই বিষয়টোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ লগত বা নাগালেণ্ড চৰকাৰৰ লগত বিষয়টো কেনেধৰণে মীমাংসা কৰিব পৰা যায় তেনেকুৱা ধৰণৰ কোনো তথ্য আজিলৈকে তেখেতে দাঙি ধৰা নাই বা তেখেতলোকে কোনো ধৰণৰ যোগাযোগ কৰা নাই বুলি আমাৰ অনুমান হৈছে। তেখেতলোকে আম কঁঠাল খাই আচলতে সেই তথ্যসমূহ সদনত দাঙি ধৰিলে আচলতে কোনো এটা বিষয় সমস্যা সমাধান কেতিয়াও নহয়। অসমত কেন্দ্ৰীয় বিজেপি চৰকাৰ, নাগালেণ্ডতো বিজেপি চৰকাৰ আৰু কেন্দ্ৰতো বিজেপি চৰকাৰ, তিনিখন চৰকাৰ মিলি আচলতে এখন এই বিষয়টোৰ ওপৰত মীমাংসা কৰিবৰ কাৰণে আন্তৰ্জাতিক যিটো সীমা সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকী হস্তক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যিগৰাকী সীমান্ত উন্নয়ন মন্ত্ৰী আচলতে আজি নতুনকৈ তেখেতে দায়িত্ব পোৱা নহয়, বিগত 5 বছৰ তেখেতে এই বিভাগৰ দায়িত্বত লৈ আছিল। কিন্তু তেখেতে আম কঁঠাল খাই সদনত আচলতে এই তথ্য দাঙি ধৰিয়ে আচলতে দায় সাৰিলে নহ'ব। অনাগত দিনত এই বিষয়টোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি এই বিষয়টো শান্তিপূৰ্ণভাৱে আচলতে সীমা সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। আমি দেখিবলৈ পাইছোঁ যে সীমা সমস্যাটো বহুত দীৰ্ঘদিনীয়া এটা সমস্যা হৈ আছে আৰু ইয়াত ABC 3টা ছেক্টৰ আছে। A ছেক্টৰটো ইতিমধ্যে নাগালেণ্ডে নিজৰ দখলত ৰাখিছে। B ছেক্টৰটো তেওঁলোকে ৰাখিবলৈ চেষ্টা কৰি আছে, C ছেক্টৰো কৰি আছে। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে এই সীমা সমস্যাটো অতি শীঘ্ৰে তেওঁলোকে সমাধান কৰক আৰু বিধানসভাত অতুল বৰা ডাঙৰীয়াই তেওঁ নিজে যিহেতুকে সীমান্ত উন্নয়ন মন্ত্ৰী, তেওঁ সীমান্ত উন্নয়ন মন্ত্ৰী তেওঁ নিজে সেইদিনাখন পৰিদৰ্শন কৰি গৈছে। পৰিদৰ্শন কৰাৰ পিছত তেওঁ অকল আম কঁঠাল খাই পিনি তেওঁ গুচি গৈছে। তেওঁ ইয়াত কোনো ৰাইজৰ লগত আলোচনা নকৰিলে, কোনো দল সংগঠনৰ লগত আলোচনা নকৰাকৈ তেওঁ গৈ পিনি আৰু কালি বিধানসভাত যেনেধৰণে তেওঁ কথাখিনি কৈছে যে ২৬,০০০ হেক্টৰ মাটি গোলাঘাটৰ মাটি নাগালেণ্ডে দখল কৰিছে। গতিকে দুৰ্ভাগ্যজনক কথা, আমি খুব দুখ প্ৰকাশ কৰিছোঁ। আমাৰ এটাই আহ্বান থাকিব, এই ২৬,০০০ হেক্টৰ ৩৬,০০০তকৈ অধিক হেক্টৰ মাটি যিহেতুকে নাগালেণ্ড চৰকাৰে দখল কৰি ৰাখিছে, গতিকে সেই মাটি তেওঁলোকে অসম চৰকাৰে ঘূৰাই আনিব লাগে। মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰি পিনি তেওঁলোকে ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে। আমাৰ এয়াই দাবী থাকিব।